আজি শুক্ৰবাৰে ৰাভা দিৱস উপলক্ষে শতদল পলাশবাৰী সাহিত্য সভাৰ উদ্যোগত মিৰ্জাস্থিত কাৰ্যালয়ত ৫৬তম বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে ৰাতিপুৱাৰ ভাগত সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে পলাশবাৰী শতদল সাহিত্য সভাৰ সভাপতি অমিয় কুমাৰ কলিতাদেৱে। ইয়াৰ পিছতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শতদল পলাশবাৰী সাহিত্য সভাৰ উপসভাপতি বলেন্দ্ৰ চন্দ্ৰ কুমাৰ দেৱে। আনহাতে তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃক্ষৰোপণ কাৰ্যক্ৰমে পলাশবাৰী পৌৰসভাৰ প্ৰাক্তন পৌৰপতি কমলেশ্বৰ দাস, শতদল সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি যোগেশ কুমাৰ, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত দাসদেৱে। উক্ত ৰাভা দিৱস উদযাপন অনুষ্ঠানতে সাংস্কৃতিক সম্পাদক মন্টু হাজৰিকাৰ পৰিচালনাৰে সমবেত সংগীত পৰিৱেশন কৰা হয়। আনহাতে কেইবাগৰাকী ব্যক্তিৰ দ্বাৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত মাত আৰু কবিতা আবৃত্তি পৰিৱেশন কৰা হয়। এই অনুষ্ঠানতে নিৰ্দিষ্ট বক্তা আৰু আমন্ত্ৰিত ছাত্ৰ বক্তাই বক্তব্য ৰখা দেখা যায়। নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ নৰেন দাস, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ চিন্ময় নাথে বক্তব্য প্ৰদান কৰে। উক্ত এই অনুষ্ঠানতে নীলাক্ষী মজুমদাৰৰ কাব্যগ্ৰন্থ উন্মনামন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে ক্ৰমে শতদল সাহিত্য সভাৰ উপসভাপতি ফণীন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া আৰু বিশিষ্ট কবি ভূচিত্ৰ নাৰায়ণ মজুমদাৰ তথা মঞ্চত উপবিষ্ট লোকসকলে। শতদল পলাশবাৰী সাহিত্য সভাই আয়োজন কৰা ৰাভা দিৱসৰ কাৰ্যসূচীতে ৰাভাদেৱৰ গীতৰ ওপৰত ৰাভা সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। ৰাভা সংগীত প্ৰতিযোগিতাৰ উদ্বোধন কৰে উদ্বোধক অধ্যাপক আৰু গৱেষণা নিৰীক্ষক কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নসত্ৰ বৰপেটাৰ ডক্টৰ যোগেন্দ্ৰ কুমাৰ দাসদেৱে। ৰাভা সংগীত প্ৰতিযোগিতাৰ অন্তত প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়। আৰু এইদৰে শতদল সাহিত্য সভাই আয়োজন কৰা ৰাভা দিৱসৰ কাৰ্যসূচী অসম সংগীত পৰিৱেশনেৰে অন্তঃপৰা পৰিলক্ষিত হয়। মই এইটোকে কওঁ, বিষ্ণু ৰাভাৰ আমি এই পলাশবাৰী শতদল পলাশবাৰী সাহিত্য সভাই যে এনেকুৱা আয়োজন কৰি এনেকুৱা ধৰণে কৰিব পাৰিছোঁ, এই মেছেজটো যেন আমাৰ এই ৰাইজৰ মাজেদি অসমলৈ যায়। অসমৰ বাকী প্ৰবাসীসকল যে বাহিৰত আছে তেওঁলোকেও যেন অলপ অনুভৱ কৰে, তেওঁলোকে এনেকুৱা কৰে আৰু আমিও কি কৰি আছোঁ তেওঁলোকেও কৰে। আমাৰ অসমৰ বিষ্ণু ৰাভাৰ প্ৰতি তেওঁলোকেও চিন্তা কৰে, বুজিছা। আজি কেনেকুৱা ধৰণৰ কাৰ্যসূচী আপোনালোকে হাতত ৰাখিছিলে? তেনেকুৱা ধৰণে কাৰ্যসূচী ৰাখাৰ মানে পতাকা উত্তোলন, তাৰপিছত শ্ৰদ্ধাঞ্জলি, তাৰপিছত বৃক্ষৰোপণ, তাৰপিছত আমাৰ ৰাভাৰ মডেল এটা মডেল গীত, তাৰপিছত গীতৰ প্ৰতিযোগিতা, ক্ৰমান্বয়ে কাব্যগ্ৰন্থ উন্মোচন, পলাশবাৰী সাহিত্য সভাৰ বেনাৰত পলাশবাৰী সাহিত্য সভাৰ বেনাৰত এই উন্মোচন হৈছে। তাৰপিছত বক্তৃতা যুৱকৰ মাজেদি আমাৰ দক্ষিণ কামৰূপ কলেজৰ চিন্ময় নাথৰ মাজেদি কৰা হৈছিলে, খুব ভাল লাগিল। আৰু আমাৰ ইয়াৰে সাহিত্য সভাৰ সদস্যবৃন্দৰ মাজেদি আমি অলপমান গীত মাতৰ তেওঁলোকক আমন্ত্ৰণ কৰি আছোঁ। তেওঁলোকে খুব ভালকৈ গান গালে আৰু সেই সৰু ল'ৰা ছোৱালীকেইটাই দেখাই গ'ল। আৰু ভৱিষ্যতে এনেকৈ সকলোকে মাতিছোঁ, সকলো স্কুলত গৈছোঁ, আমি কলেজত গৈছোঁ, প্ৰত্যেকটা মানে অধ্যক্ষক কৈ আছিলোঁ যে নতুন চামক ওলাই দিব, সৰু হওক আহক আমাৰ আমি যেন কিবা দুই এটা ওলাই দিব পাৰোঁ তাকে আমি চিন্তা কৰোঁ। নমস্কাৰ। প্ৰথমে মই এ নিউজ চেনেলটোলৈ ধন্যবাদ জনাইছোঁ। উন্মনামন কাব্যগ্ৰন্থখন উন্মোচনৰ শুভখনত ইয়াত উপস্থিত থকাৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ। উন্মনামন মোৰ প্ৰথমখন কাব্যগ্ৰন্থ আজি বিষ্ণু ৰাভা দিৱসৰ শুভখনত উন্মোচন কৰা হ'ল। শতদল পলাশবাৰী সাহিত্য সভাৰ উদ্যোগত উন্মনামন কাব্যগ্ৰন্থখন আজি কবিতা প্ৰেমী পাঠক সমাজৰ মাজলৈ আগবঢ়াই দিলোঁ আৰু আশা ৰাখিছোঁ কি কবিতা প্ৰেমী পাঠক সমাজে উন্মনামন কাব্যগ্ৰন্থখন আন্তৰিকতাৰে আদৰিব। কবিতা এক আবেগ। ক'বলৈ গ'লে কবিতা কবি মনৰ এক চিৰসুন্দৰ দাপোন। কবি মনত উমলি থকা ভাৱ, অনুভৱ, ৰাগ, অনুৰাগ, চিন্তা, কল্পনাৰ মুক্ত প্ৰকাশে হ'ল কবিতা। কবিতা এনে কলা যি কলাই কবিক অনুভৱবোৰক শব্দ দি ছন্দ অলংকাৰৰ পলে ফানি উকা কাগজত লিখিবলৈ প্ৰেৰণা দিয়ে। কবিতাই কবি মনৰ ভাৱ অনুভৱ নতুন ৰূপ, নতুন দৃষ্টিভংগী দিয়ে আৰু তাৰে ফলস্বৰূপে মোৰ মনত উমলি থকা ভাৱনা, অনুভৱ, কল্পনা দাপোন স্বৰূপ সৃষ্টি হ'ল উন্মনামন কাব্যগ্ৰন্থ। টোটেল মোৰ কবিতা পুথি 40টা কবিতা মই সন্নিৱিষ্ট কৰিছোঁ আৰু হয় যিহেতু কবি হ'ব নোৱাৰে বা কবি এটা যি আবেগ অনুভূতি বুলি কোৱা হয়
কিন্তু তোমাৰ এই ক্ষেত্ৰত কোনে সহযোগিতা আগবঢ়াইছে? বিশেষকৈ সহযোগিতা আগবাঢ়িছে মোৰ দেউতাই বিশেষকৈ সহযোগিতা আগবাঢ়িছে। আজি উন্মনামন কাব্যগ্ৰন্থখন উন্মোচন কৰিবলৈ সক্ষম হৈছো কেৱল মোৰ দেউতাৰ সহযোগিতাৰ বাবে। আৰু মোৰ মালৈ ধন্যবাদ জনাব লাগিব। মায়েও মোক বহু ক্ষেত্ৰত পৰামৰ্শ দিছে আৰু মোৰ ভনী নিকিতা মজুমদাৰ তাইও মোক বহু ক্ষেত্ৰত সহায় কৰিছে, উৎসাহ দিছে। মোৰ ফেমিলি আটাইয়ে মোক লিখিবলৈ উৎসাহ দি আছে আৰু তাৰে ফলশ্ৰুতি আজি উন্মনামন উন্মোচন কৰিবলৈ সক্ষম হৈছো। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.